बहुत बहुत धन्यवाद आपलोक सब इतना आहिसे এতিয়া আমি আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিম আৰু ষ্টাৰ্টিঙত আমি হাতীবোৰক গা ধুৱাব লৈ যাম আগত না যাব পিছে বলে সবই ওই যা ভাই লাবু তো Đây. জনাবলৈ আগবাঢ়িছো আমাৰ ৰাজশ্ৰী বাইদেউ এছিষ্টেণ্ট কমিছনাৰ তেখেতৰ বিষয়ে আমি অলপ হ'লেও জানো আমি যেতিয়া সৰু কালত আমি জংগলত যাবই নোৱাৰা আছিলো অলপ গ'লে বাঘ অলপ গ'লে পহু অলপ গ'লে হাতী দুনিয়াৰ প্ৰজাতি ইয়াত ভৰ্তি হৈ আছিলে কি চাব সব বস্তু দেখা পাব ইমান এভেইলেবল আছিলে কিন্তু দুৰ্ভাগ্যজনক অৱস্থা এই হাতী আৰু মানৱ মাজত এই কাজিয়া মানে মিনিমাইজ হ'ব লাগে যদি আমি হাতীবোৰক মানে আমাৰ দোস্ত হিচাপে লৈ ল'ম আমাৰ বিৰোধী হিচাপে নাই তো এই কাজিয়াটো মানে অলপ কমাই যাব তো যদি আমি এই সিদ্ধান্ত আৰু ইয়াৰ বাসস্থানত সুৰক্ষা প্ৰদান কৰা এখন প্ৰথমে ৱৰ্ল্ড এলিফেণ্ট ডে তাৰে সকলো মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ উইচ জনাইছোঁ সঁচা সঁচাকৈ এই মানাস নেশ্যনেল পাৰ্ক মানে বেলেগ ধৰণৰ এটা মই নিজেই নাজানো এই মানাস নেশ্যনেল পাৰ্কটো মই কিয় ইমান আপোন হৈ গ'লোঁ মই নিজেই নাজানো গতিকে এই অঞ্চলটো এক সময়ত আমাৰ চকুৰ আগতে দুনিয়াৰ জীৱ জন্তু আছিলে ওচৰত মানে অলপ মানে সোমাই গ'লে কিমান বাঘ চাব কিমান পহু চাব কিমান বাঘ চাব কিমান হাতী চাব চব বস্তু আছিলে কিন্তু আমাৰ চকুৰ আগতে এইবোৰ ধ্বংস হৈ গৈছিলে এসময়ত তাৰে যিটো আছু আন্দোলন এফছু আন্দোলন NDB আন্দোলন BLT আন্দোলন সেই আন্দোলনৰ বহু জীৱ জন্তু ধ্বংস হৈছিল বহুত জংঘল ধ্বংস হৈ গৈছিল কিন্তু এই অঞ্চলৰ ৰাইজক লৈ পেলাই আমি এটা এৱাৰনেছ কৰিলোঁ আমি সদায় যদি আমাৰ অঞ্চলটো যদি উন্নত কৰাৰ কাৰণে যদি কথা কওঁ কোনোদিন উন্নত নহ'ব কাৰণ এই অঞ্চলটো উন্নতিকৰণ কৰাৰ কাৰণে এটা ভাল মানে পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে এটাই ৰাস্তা আছে আমি মানাস নেশ্যনেল পাৰ্কটো ৰক্ষণাবেক্ষণ দিব লাগিব কাৰণ এই অঞ্চলৰ মানাস অঞ্চলত যিমান হাতী জীৱ জন্তু আছে এইবোৰ বস্তু আমি ভালকৈ যত্ন ল'ব লাগিব শিকাৰীবিলাকক আমি বহু শিকাৰীক চাৰেণ্ডাৰ কৰালোঁ বহু শিকাৰীক এৰেষ্ট কৰালোঁ বহু শিকাৰীক জেললৈ পঠাই দিল আজি ভাল অৱস্থালৈ আহিছে গতিকে আজি ভাল দিন আহিছে
আজি পাণবাৰী ৰেঞ্জৰ আণ্ডাৰত আজি প্ৰথমবাৰ কাৰণে ৱৰ্ল্ড এলিফেণ্ট ডে কৰিবলৈ গৈ আছে বৰ ভাল কথা গতিকে মই মানে BTCৰ এজন কাৰ্যবাহী সদস্য হিচাপে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ ৰাইজকে মই ধন্যবাদ জনাম যে আজিলৈকে যে এইখন জংঘল বচাই লৈ যোৱাৰ কাৰণে যিটো সহায় সহযোগ আগবঢ়াইছে সঁচাকৈ ধন্যবাদ দিব লাগিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত পাণবাৰী ৰেঞ্জৰ ৰাণীঘাটত আমি কেন্দ্ৰীয়ভাৱে এলিফেণ্ট ডে পালন কৰিছোঁ আজি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে প্ৰথম প্ৰগ্ৰাম হিচাপে হাতী গা ধোৱা হাতী তেল দিয়া পূজা পাতল কৰা আৰু হাতী খানা খোৱা এইবিলাক কাৰ্যসূচী আৰু বৰ্তমান মিটিং চলি আছে সজাগতা যিহেতু হাতী এইখিনি অঞ্চলত অলপ বেছিকৈ আছে গাঁৱৰ ৰাইজৰ মাতিছোঁ আমি হাতী সংৰক্ষণ আৰু ইয়াক ৰক্ষা কেনেকৈ কৰিব লাগে এই সম্পৰ্কে আমাৰ সজাগতা বৰ্তমান মিটিঙত চলি আছে আৰু ৰাইজে আঁকোৱালি লৈছে যাতে ভৱিষ্যতে হাতীক সংৰক্ষণ কৰে এইখিনি কি সংকল্প ভৱিষ্যতে যাতে হাতীখিনি মুক্ত বিচৰণ কৰে বা ইয়াত যাতে কোনো অন্যায় নকৰে পাব্লিকে কিছুমান মাজতে কিছুমান চৰাং চিকাৰীও আমাৰ হেৰি হৈছিল সোমাইছিল আমি সেইবিলাক ধৰিছোঁ আৰু ৰাইজেও আমাৰ লগত সহায় সহযোগ আগবঢ়াব বুলি মানে অভিমত ব্যক্ত প্ৰকাশ কৰিছে ভাল লাগিছে ৰাইজৰ সহযোগিতা আমি পাই যাম বন্য হস্তি আছে তেওঁলোকেতো মাজে সময়ে বাহিৰত ওলাই আহে জনাঞ্চলত তেওঁলোকৰ খাদ্য সংৰক্ষণৰ কাৰণে কিবা ৰোপণ চোপণ ব্যৱস্থা কৰিছে আমাৰ ৰাষ্ট্ৰীয় উদ্যানত তেনেকুৱা কোনো হেৰি নাই আমি কোনো আৰ্টিফিচিয়েলভাৱে আমি বৃক্ষ ৰোপণ কৰিব নোৱাৰোঁ কিন্তু যি আছে তাকে খাব লাগিব তো তাৰ কাৰণে মানুহ যাতে ভৱিষ্যতে বনাঞ্চল ধ্বংস নকৰে এইখিনি লক্ষ্য ৰাখিব লাগিব স্যার আগতকে সংখ্যা বৃদ্ধি হৈছে না হাতী যথেষ্ট বৃদ্ধি হৈছে কিমান হ'ল আমি লেটেষ্ট আমি গণনা কৰা নাই যদিও 3000 ওচৰা ওচৰি হৈছে